আজি গহপুৰ আমি সকলো স্তৰৰ কাৰ্যকৰ্তা ইয়াতে গোট খাইছোঁ গহপুৰ বাছ আস্থানত। নিশ্চয় আপোনালোকে জানিছে কিহৰ কাৰণে আমি গোট খাইছোঁ। যোৱাকালি আমাৰ ভাৰত চৰকাৰৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত হৈছে, যিটো সিদ্ধান্তৰ কথা আমি গহপুৰবাসীয়ে আমি সপোন দেখি আছিলোঁ যে আমাৰ ইয়াত টানেলটো কেতিয়া হ'ব, টানেলৰ আধাৰশিলা কেতিয়া হ'ব। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কেবিনেটৰ কালি 17,600 কোটি টকাৰ এটা বাজেট ধাৰ্য কৰি উপলাই দিছে, যাতে দুটা টানেল হয়, দৈত্য টানেল, ইয়াৰ ৰেলপথ আৰু স্থলপথ দুয়োটা হ'ব। গতিকে আমি অতিশয় আনন্দিত হৈছোঁ। আজি আমাৰ বিজয় উৎসৱত আমাৰ মাননীয় বিধায়ক মহোদয় উপস্থিত, লগতে আমাৰ বহুখিনি কাৰ্যকৰ্তা, 100ৰো অধিক কাৰ্যকৰ্তা আজি আমি গুৱাহাটীলৈ গৈছোঁ। যিহেতু আমাৰ বিধানসভা নিৰ্বাচন আহিছে, এই বিধানসভা নিৰ্বাচন ৰণনীতিৰ বাবে বুথৰ সভাপতিসকলক লৈ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে মাৰ্গদৰ্শন কৰিছে। গতিকে তথাপিও আমাৰ বিধায়ক মহোদয় নাই যদিও আজি ইমান শুভক্ষণক আমি এই বিজয় উৎসৱ পালন কৰিছোঁ। এই বিজয় উৎসৱত আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুয়োজনকে আমি অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেখেতলোকৰ কাৰণেই আজি আমি গহপুৰত আমাৰ পৃথিৱীৰ ভিতৰত তথা ভাৰতবৰ্ষত আমাৰ গহপুৰৰ নাম জিলিকি উঠিব। তাৰ কাৰণে আমি পুনৰবাৰ বিজয় উৎসৱত তেখেতলোকৰ ধন্যবাদ আৰু কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। আজি গহপুৰ আমি সকলো স্তৰৰ কাৰ্যকৰ্তা ইয়াতে গোট খাইছোঁ গহপুৰ বাছ আস্থানত। নিশ্চয় আপোনালোকে জানিছে কিহৰ কাৰণে আমি গোট খাইছোঁ। যোৱাকালি আমাৰ ভাৰত চৰকাৰৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত হৈছে, যিটো সিদ্ধান্তৰ কথা আমি গহপুৰবাসীয়ে আমি সপোন দেখি আছিলোঁ যে আমাৰ ইয়াত টানেলটো কেতিয়া হ'ব, টানেলৰ আধাৰশিলা কেতিয়া হ'ব। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কেবিনেটৰ কালি 17,600 কোটি টকাৰ এটা বাজেট ধাৰ্য কৰি উপলাই দিছে, যাতে দুটা টানেল হয়, দৈত্য টানেল, ইয়াৰ ৰেলপথ আৰু স্থলপথ দুয়োটা হ'ব। গতিকে আমি অতিশয় আনন্দিত হৈছোঁ। আজি আমাৰ বিজয় উৎসৱত আমাৰ মাননীয় বিধায়ক মহোদয় উপস্থিত, লগতে আমাৰ বহুখিনি কাৰ্যকৰ্তা, 100ৰো অধিক কাৰ্যকৰ্তা আজি আমি গুৱাহাটীলৈ গৈছোঁ। যিহেতু আমাৰ বিধানসভা নিৰ্বাচন আহিছে, এই বিধানসভা নিৰ্বাচন ৰণনীতিৰ বাবে বুথৰ সভাপতিসকলক লৈ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে মাৰ্গদৰ্শন কৰিছে। গতিকে তথাপিও আমাৰ বিধায়ক মহোদয় নাই যদিও আজি ইমান শুভক্ষণক আমি এই বিজয় উৎসৱ পালন কৰিছোঁ। এই বিজয় উৎসৱত আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুয়োজনকে আমি অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেখেতলোকৰ কাৰণেই আজি আমি গহপুৰত আমাৰ পৃথিৱীৰ ভিতৰত তথা ভাৰতবৰ্ষত আমাৰ গহপুৰৰ নাম জিলিকি উঠিব। তাৰ কাৰণে আমি পুনৰবাৰ বিজয় উৎসৱত তেখেত